আপোনালোক আতলৈ নমস্কাৰ জনাইছোঁ। আজি ঠেকিপাৰা প্ৰাথমিক বিদ্যালয়ৰ সৰস্বতী পূজাৰ দিনটোত অৰ্থাৎ পবিত্ৰ দিনটোত আমি আজি মহৎ কাম এটা কৰিবলৈ ওলাইছোঁ। সেয়ে হৈছে এই বিদ্যালয়ত অবৈতনিকভাৱে দুগৰাকী শিক্ষকক আমি নিযুক্তি দিছিলোঁ। আমাৰ এটা সৰু সমবায় এটা আছে, চেঁচাপুখুৰী সমবায় সমিতি, এইটো আমাৰ ঠেকিপাৰা গাঁৱতে অৱস্থিত। আমি চিন্তা কৰিছোঁ আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাক এতিয়া এই বিদ্যালয়লৈ আহে। এতিয়া আমাৰ বিদ্যালয়খনত 50জন ছাত্ৰ ছাত্ৰী হৈছে। এই 50জন ছাত্ৰ ছাত্ৰীক ইয়াত চৰকাৰীভাৱে নিয়োজিত শিক্ষক মাত্ৰ দুগৰাকী আছে। দুগৰাকী ছাফিচিয়েণ্ট নহয় বুলি আমি ভাবি এই দুগৰাকী শিক্ষকক আমি ইয়াত নিয়োজিত কৰিছোঁ আৰু তেওঁলোকক বিনাশ্ৰমে পৰিশ্ৰমে আমি ইয়াক দিবলৈ ইচ্ছা কৰা নাছিলোঁ। আমি সেই সমবায়ৰ পৰা অতি কম পৰিমাণেও বছৰেকত আমি 40,000 টকা ইয়াতে শিক্ষক দুজনক মানে পাৰিতোষিক হিচাপে আমি দিবলৈ সিদ্ধান্ত লৈছোঁ। আজি এই সময়ত আমাৰ সমবায়ৰ মাননীয় সম্পাদক ডাঙৰীয়াই আজি শেষৰ কিস্তিটো ইয়াতে অৰ্পণ কৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ হাতত, আৰু ইয়াৰ আগতে 2টা কিস্তি আমাৰ প্ৰধান শিক্ষকৰ হাতত অৰ্পণ কৰিছে। সেয়ে এইখিনি যথেষ্ট নহয়। সেয়ে আমি এটা আহ্বান জনাইছোঁ বিদ্যালয় কৰ্তৃপক্ষক, অৰ্থাৎ আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ ইয়াৰ পৰৱৰ্তী সময়ত যাতে আৰু যথেষ্টভাৱে আমাৰ শিক্ষাদান আগবঢ়াৰ সহায় কৰে। তাৰ কাৰণে অতি কমেও 2জন শিক্ষক ইয়াতে এংগেজ কৰক। আমি ভাবিছোঁ আমাৰ চৰকাৰীভাৱে দিয়া 2জন, আগৰ 2জন, 4জন আছে, আৰু আমাৰ 2জন বৰ্তমান আছে, আৰু এগৰাকী শিক্ষয়িত্ৰীও আমি ইয়াত দিয়াৰ ব্যৱস্থা এটা কৰিছোঁ। টোটেল আমাৰ 6গৰাকী শিক্ষক হ'ব, শিক্ষক শিক্ষয়িত্ৰী হ'ব। যথেষ্ট শিক্ষক শিক্ষয়িত্ৰী হ'লে আমাৰ শ্ৰেণী অনুপাতে পাঠদান কৰাত সুবিধা হ'ব বুলি আশা কৰিছোঁ। আজি এই বিদ্যা মন্দিৰত আমি তাতে লগ হৈ সৰস্বতী পূজাৰ এই দিনটোত আমি তাতে ভৱিষ্যত মংগল কামনা কৰিছোঁ, আৰু ৰাইজলৈ এইখিনি মই কথাখিনি আগবঢ়াইছোঁ। ধন্যবাদ। হয়, সকলোলৈকে আজি সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা এই ঠেকিপাৰা প্ৰাথমিক বিদ্যালয়ত সকলোৰে সহযোগত ইতিমধ্যে উদযাপিত হৈছে, আৰু এই শুভক্ষণত এই বিদ্যালয়ৰ শৈক্ষিক উন্নয়নৰ কাৰণে চেঁচাপুখুৰী সমবায় সমিতিৰ তৰফৰ পৰা যি অনুদান আগবঢ়া হৈছিলে সেই আজি আমি তেখেত প্ৰধান শিক্ষক মহোদয়ক অৰ্পণ কৰিম। এই বিদ্যালয়খনৰ শৈক্ষিক ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ শিক্ষাদানৰ যথেষ্ট সহায়ক হোৱাৰ বাবে আমি চেঁচাপুখুৰী সমবায় সমিতি এটা পদক্ষেপ লৈছিলোঁ। বিদ্যালয়ৰ 2010 চনতে যি 4জনীয়া ষ্টাফ আছিলে, এই 4জনীয়া ষ্টাফৰ 2জন শিক্ষকক কোনো আগতীয়া জাননী নিদিয়াকৈ এই বিদ্যালয়ৰ পৰা বদলীকৰণ কৰা হৈছিলে। তেতিয়াৰ পৰাই বিদ্যালয়খনৰ শৈক্ষিক দিশত পাঠদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহি এটা সময়ত 2022 চনত বিদ্যালয়খন অসম গভৰ্ণমেণ্টে বন্ধৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছিল, আৰু এই অঞ্চলবাসীয়ে এই বিদ্যালয়খনৰ যিহেতু আত্মিকভাৱে এই বিদ্যালয়ৰ লগত জড়িত, আৰু বিদ্যালয়খন কোনো কাৰণতে বন্ধ হ'বলৈ নিদিওঁ বুলি প্ৰতিজ্ঞাবদ্ধ হৈছিলে, আৰু সেই লৈ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ লগতে ছাত্ৰ ছাত্ৰীসকলে যাতে শৈক্ষিক দিশত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নাপায় তাৰ বাবে এই অঞ্চলবাসীয়ে যৎপৰোনাস্তি চেষ্টা আগবঢ়াই আহিছে। 2024 বৰ্ষত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা এই বিদ্যালয়ত 2জন শিক্ষক নিয়োগ কৰা হৈছিলে। 2025 বৰ্ষতো সেই একেই উদ্দেশ্য আগত ৰাখি টকা পইচাৰ যদিও অভাৱ আছিলে, অঞ্চলবাসী যদি এটা দুখীয়া অঞ্চল এই অঞ্চলটো, তথাপিতো ইয়াৰ এখন সমবায়ে অৰ্থাৎ চেঁচাপুখুৰী সমবায় সমিতিয়ে এই বিদ্যালয়খনত 2জন শিক্ষকক বছৰত গোটেই বছৰটোৰ পাৰিতোষিক হিচাপে 40,000 টকা আগবঢ়াইছিল, আৰু এই 40,000 টকা 3টা কিস্তিত আদায় দিয়াৰ প্ৰতিশ্ৰুতি তেখেতসকলে আগবঢ়াইছিল। সেই লৈ 2টা কিস্তি আগতে ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰা হৈছে। 3য় কিস্তিটো আজি এই শুভক্ষণত আমি তেখেতসকলৰ হাতত অৰ্পণ কৰিলোঁ, আৰু তেখেতসকলে যি সামান্য পাৰিতোষিক লৈ এই বিদ্যালয়খনত শিক্ষাদানত জড়িত হ'ল বা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উন্নয়নত যথেষ্ট সহায় আগবঢ়ালে, তাৰ বাবে আমি তেখেতসকলক আন্তৰিকভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ অসম চৰকাৰৰ শিক্ষা বিভাগে এই বিদ্যালয়ত বৰ্তমান অধ্যয়নৰত যি 50জন ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ শৈক্ষিক উন্নয়নৰ দিশটো আগত ৰাখি আমি এই দুখীয়া অঞ্চলটোত যাতে বিদ্যালয়খন সুচাৰুৰূপে শিক্ষাদানৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰে বা শিক্ষাদান সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে, তাৰ বাবে আৰু 2জন শিক্ষক এই বিদ্যালয়ত নতুনকৈ হ'লেও ইয়াত নিয়োগ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, যাতে বিদ্যালয়খনে এই শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কোনো অসুবিধা বা সমস্যাৰ
পৰিব নালাগে। এয়া আমাৰ অসম গভৰ্ণমেণ্টৰ শিক্ষা বিভাগলৈ অনুৰোধ। আৰু বিদ্যালয়ত শেহতীয়াকৈ এই মণ্ডল সমন কেন্দ্ৰৰ সমন্বয়কজনক তৃতীয়গৰাকী শিক্ষক হিচাপে ইয়াত যদিও নিয়োগ কৰিছে, আমি অঞ্চলবাসী ৰাইজ ইয়াত আমি সন্তুষ্ট নহয়, কিয়নো তেখেত এই বিদ্যালয় শিক্ষাদানৰ পৰিৱৰ্তে বিভিন্ন ধৰণৰ সভা সমিতি বা এই সমল কেন্দ্ৰটো পৰিচালনাৰ ক্ষেত্ৰত তেখেত জড়িত হৈ থাকিব লাগে। তেখেতে খুব সপ্তাহত এদিন দুদিনো পাঠদান কৰিবলৈ সময় নাপায়। গতিকে তেখেতক ইয়াত নিয়োগ কৰাৰ পৰিৱৰ্তে বেলেগ দুজন শিক্ষক নিয়োগ কৰিলে আমি আশ্বস্ত হ'লোহেঁতেন। তথাপিতো তেখেতে যিহেতু ইয়াত ইতিমধ্যে যোগদান কৰিছে, তেখেতৰ লগত ৰাখিয়েই আকৌ দুজন শিক্ষক আমি ইয়াত নিয়োগ কৰিব বুলি আমি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ, শিক্ষা বিভাগক অনুৰোধ জনাইছোঁ। আমি শিক্ষা বিভাগৰ এই আমাৰ শিক্ষা খণ্ডৰ শিক্ষা বিষয়াক বহুবাৰ আমি তেখেতক লগ ধৰিছিলোঁ। এজন শিক্ষক লাগে, দুজন শিক্ষক লাগে, এনেকুৱা আমি বিভিন্ন ধৰণৰ তেখেতসকলক আমি বিনিময় আগবঢ়াইছিলোঁ, যদিও এতিয়ালৈকে কোনো ফলপ্ৰসূ আমি ব্যৱস্থা তেখেতসকলে গ্ৰহণ কৰা আমি দেখা নাই। আজি আমি আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে পুনৰবাৰ তেখেতসকলক অনুৰোধ জনাইছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যাতে কোনো সমস্যা সমাধান সন্মুখীন হ'ব নালাগে আৰু সমস্যা যাতে দূৰ হয়, তাৰ বাবে আৰু দুগৰাকী শিক্ষকক ইয়াতে নিয়োগ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আগন্তুক বৰ্ষৰ কাৰণে এতিয়া যদি চৰকাৰে এই ব্যৱস্থা হাতত লয় যে দুজন যদি শিক্ষক ইয়াতে নিয়োজিত কৰে, তেতিয়াহ'লে আমাৰ এই দুখীয়া অঞ্চলৰ যি অনুষ্ঠানেই স্বেচ্ছাসেৱী অনুষ্ঠানেই হওক বা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমিতিয়ে হওক, য'ৰ পৰা হ'লেওতো আমি উঠাই আনিব লাগিব। এই সমস্যাৰ সন্মুখীন আমি নহ'লোহেঁতেন। আৰু যদি চৰকাৰীভাৱে কোনো ধৰণৰ এনেকুৱা সিদ্ধান্ত গ্ৰহণ নকৰে, আমি কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত কোনো ধৰণৰ বাধাৰ বা হেঙাৰৰ সৃষ্টি হ'ব নিদিওঁ। আমি যিকোনো প্ৰকাৰে আমি চান্দা বৰঙণি সংগ্ৰহ কৰি হ'লেও দুজন শিক্ষক নিয়োগ কৰাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ৰাখিছোঁ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বিদ্যালয়ত এই শুভক্ষণত চেঁচাপুখুৰী সমবায় সমিতিৰ তৰফৰ পৰা যি আমাৰ আপোনালোক সকলোৱে জ্ঞাত, যি আমাৰ বিদ্যালয়ত স্বেচ্ছামূলকভাৱে কাম কৰি থকা দুগৰাকী শিক্ষা সেৱকক তেওঁলোকৰ তৰফৰ পৰা যি পাৰিতোষিক আগবঢ়োৱা হৈছিলে, সেই পাৰিতোষিকৰ অন্তিম ধনখিনি আমাৰ বিদ্যালয় কৰ্তৃপক্ষক আদায় দিলে। এই সুযোগতে মই তেওঁলোকৰ ওচৰত মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। ইয়াৰ লগে লগে মই আমাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যে তেওঁলোকে অনতিপলমে আমাৰ বিদ্যালয়ত যি প্ৰয়োজনীয় শিক্ষক, সেই শিক্ষকৰ ব্যৱস্থা কৰি আমাৰ বহুদিনীয়া যি অভাৱ, সেই অভাৱ পূৰণ কৰে যেন, আৰু আমাৰ অঞ্চলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণত এক অৱদান আৰু অৰিহণা যোগায় যেন। এইখিনি মোক যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।